সিলেবাস শেষ হোৱা নাই, প্ৰি টেষ্ট নিদিলে কি হ'ব, মেথছ ছায়েন্স কি পঢ়িম, কমন প্ৰশ্নবোৰ দি দিয়ক নহ'লে ফেইল হৈ যাম। এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন তোমালোকৰ এতিয়া মনত আহি আছে আৰু কণ্টিনিউ তোমালোকে কমেণ্টবোৰ কৰি আছা, কিন্তু ইমান ভয় খাব নালাগে। কেইটামান কথা ক'ম, তোমালোকে স্কিপ নকৰাকৈ শুনিবা। আমি প্ৰি টেষ্ট কিয় দিব লাগে? ফাইনেল এক্সামৰ আগত তোমালোকৰ মনৰ পৰা ভয় আঁতৰাবলৈ এই প্ৰি টেষ্টটো লোৱা হয়। তোমালোকে জানানে, তোমালোকৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাই হয় মেট্ৰিক পৰীক্ষা। সেইবাবে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীসকলে ভয় কৰে। সেইবাবে ফাইনেলৰ আগতে এটা প্ৰি ফাইনেল তোমালোকৰ কাৰণে স্কুলতে পতা হয়। আৰু তোমালোকে এই পৰীক্ষাত যদি ভাল নম্বৰ নোপোৱা, তথাপিও তোমালোকৰ কাৰণে এইটো এটা পজিটিভ পইণ্ট হ'ব, কিয়নো তোমালোকৰ মনৰ পৰা এটা ভয় ভাৱ আঁতৰি যাব। আৰু পৰীক্ষাটো কিয় পতা হয় তোমালোকে জানানে? প্ৰি টেষ্ট পৰীক্ষা হুবহু তোমালোকৰ ফাইনেলৰ নিচিনাকৈ পতা হয়। কেইটামান পইণ্ট ন'টিছ কৰিবা। 1 নম্বৰ হ'ল তোমালোকৰ পেটাৰ্ণটো ছেম হয়। তোমালোকৰ যেনেকৈ 100 মাৰ্কৰ এক্সাম হয়, তোমালোকৰ প্ৰি টেষ্টটো 100 মাৰ্কৰ এক্সাম হয়। আৰু 2 নম্বৰ পইণ্টটো হ'ল সময় 3 ঘণ্টা। তোমালোকে 3 ঘণ্টাৰ ভিতৰত 100 নম্বৰৰ পৰীক্ষা তোমালোকে লিখিবলৈ মেট্ৰিকৰ আগতে এইটো প্ৰি টেষ্টতে এবাৰ নিজকে প্ৰেক্টিছ কৰি ল'ব পাৰিবা যে তুমি 100 নম্বৰৰ কুৱেশ্যনবিলাক 3 ঘণ্টাৰ ভিতৰত হুবহু তোমালোকে লিখিব পাৰিবানে নোৱাৰা। আৰু থাৰ্ড পইণ্টটো হ'ব, যদি এই সময়তে তোমালোকৰ ফাইনেল এক্সামটো পতা হয়, তেন্তে তোমালোকৰ কিমানবোৰ কুৱেশ্যন এনচাৰবোৰ তোমালোকে ভালদৰে ৰাইট ক্লিক কৰিব পাৰিবা। কাৰণ তোমালোকে যিবিলাক কুৱেশ্যন এনচাৰ এতিয়া কৰিব নোৱাৰা, তোমালোকে এক্সামৰ আগতে এবাৰ প্ৰিপেৰেশ্যন কৰিব পাৰিবা। সেইকাৰণে তোমালোকক প্ৰি টেষ্টটো পতা হয়। সেইবাবে তোমালোকে প্ৰি টেষ্ট দিয়াটো অতি গুৰুত্বপূৰ্ণ হয়। আৰু তোমালোকৰ যেতিয়া প্ৰি টেষ্টসমূহ সকলো জিলাৰ শেষ হৈ যাব, তেতিয়া তোমালোকে সেই কুৱেশ্যন পেপাৰবোৰ এনালাইজ কৰি পেলাই তোমালোকে ধৰিব পাৰিবা যে কোনকেইটা কুৱেশ্যন এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়। সেইবাবে তোমালোকে একো ভয় নকৰাকৈ প্ৰি টেষ্টৰ বাবে সাজু হোৱা আৰু প্ৰি টেষ্টবোৰ ভালদৰে দি দিয়া।